নদুৱাৰত বিজেপিৰ সভাত সংখ্যালঘু ৰাইজৰ বাৰ ভঙা উচা কোনো বৈধ লোকৰ বিৰুদ্ধে উচ্ছেদ নচলাই বিজেপিয়ে নদুৱাৰত কোনো সংখ্যালঘু ৰাইজ আতংকিত হোৱাৰ কাৰণ নাই। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যৰ অন্যান্য সমষ্টিৰ দৰে নদুৱাৰ সমষ্টিতো বিজেপি দলৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই দৃশ্য নদুৱাৰ সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল লালেতাপুত বিজেপিৰ সভালৈ এইদৰে হিলদল ভাঙি ওলাই আহিছে সংখ্যালঘু ৰাইজ। বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সভাত বাৰ ভঙা উচা দেখা পোৱা গৈছে। সংখ্যালঘু ৰাইজক আগন্তুক বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সভাত বাৰ ভঙা উচা দেখা বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ সভাত বাৰ ভঙা উচা দেখা গৈছে সংখ্যালঘু ৰাইজৰ মাজত। আগন্তুক নিৰ্বাচনত লালেতাপুৰ ৯৯% সংখ্যালঘু ৰাইজে বিজেপিক ভোট প্ৰদান কৰিব বুলি মন্তব্য কৰে সংখ্যালঘু ৰাইজে। সংখ্যালঘু অধ্যুষিত লালেতাপুত বিজেপি দলৰ এটি নিৰ্বাচনী কাৰ্যালয় শুভ উন্মোচন কৰি পদ্ম হাজৰিকাই কয়, বিজেপিক লৈ কোনো সংখ্যালঘু ৰাইজ আতংকিত হোৱাৰ কাৰণ নাই। কোনো বৈধ নাগৰিকক উচ্ছেদ নকৰে বিজেপিয়ে। বৈধ নাগৰিকক বিজেপিয়ে নিশ্চিতভাৱে সুৰক্ষা প্ৰদান কৰি আহিছে আৰু কৰি যাব। আচলতে বিৰোধী কংগ্ৰেছে সংখ্যালঘু ৰাইজক বিজেপিৰ নাম লৈ ভয় শংকা দেখুৱাই আতংকিত কৰি অহা বুলি মন্তব্য কৰে পদ্ম হাজৰিকাই। নদুৱাৰ পৰা প্ৰাণশংকৰ ভিডিঅ' ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। চাওক, আজি বুলি নহয়, মই যোৱা পৰহি চাৰিদুৱাৰত 4টা কাৰ্যালয় উন্মোচন কৰিলোঁ। আজি এতিয়ালৈকে 4টা কৰিলোঁ আৰু এটা মিউনিচিপাল বৰ্ডত আমি কৰিম। এইবাৰ ৰাইজৰ মই 96ৰ পৰা ইলেকশ্যন খেলিছোঁ। এইবাৰ ৰাইজৰ বিপুল সঁহাৰি আৰু এইবাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জেগাতে আপোনালোকে সকলো জনগোষ্ঠীৰ মাজত ভাৰতীয় জনতাৰ প্ৰতি যি বিশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে মই জনপ্ৰতিনিধি হিচাপে মোৰ প্ৰতি যিটো অগাধ বিশ্বাস কাৰণেই আচলতে এনেধৰণৰ পৰিৱেশত জনসমুদ্ৰৰ মাজত আচলতে আমি কাৰ্যালয় উন্মোচন কৰিবলৈ পাইছোঁ। কাৰ্যালয়ৰ জৰিয়তে প্ৰতিঘৰ মানুহলৈকে ভাৰতীয় জনতা পাৰ্টীৰ বতৰা যাব আৰু সংখ্যালঘু মানুহ যিটো কংগ্ৰেছে দাবী কৰে তেওঁলোকৰ ভোট বেংক, আজি 100% সংখ্যালঘু থকা এই চকীঘাট গাঁও পঞ্চায়তত এই সংখ্যালঘু মানুহৰ মাজত তেওঁলোকৰ সেই দুৰ্গ আজি নোহোৱা হ'ল। সংখ্যালঘু মানুহে আজি আতংকমুক্ত পৰিৱেশত ভাৰতীয় জনতা পাৰ্টীক বিশ্বাসত লৈছে আৰু চকুৱে মুখে ফুটি উঠিছে বিশ্বাসৰ সেই চকু স্পষ্ট হৈছে। গতিকে মোৰ বিশ্বাস এই লালটাপুকে ধৰি চকীঘাট গাঁও পঞ্চায়তত মইতো কংগ্ৰেছৰ ভোট দেখা নাই। মই দেখিছোঁ কেৱল ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনৰ ভোট দেখিছোঁ। এতিয়া অভিলেখ সৃষ্টি হ'ব। এইবাৰ নদুৱাৰ সমষ্টিত অভিলেখ সৃষ্টি হ'ব। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টীক ভোট দিব আৰু সংখ্যালঘু মানুহে মইতো আপোনালোকে চাব, এইবাৰ অভিলেখ সৃষ্টি হ'ব যে মানুহৰ যিটো বাহিৰৰ পৰা ধাৰণা, কংগ্ৰেছৰ মানুহৰ যিটো ধাৰণা, তেওঁলোকে সংখ্যালঘু মানুহৰ 40,000 ভোট ধৰি তাৰ পৰা গন্তি কৰে। এতিয়া মই যিটো তেওঁলোকৰ অৱস্থা দেখিছোঁ, সংখ্যালঘু মানুহৰ মাজত তেওঁলোকে 1000 ভোট পাবনে নাই মোৰ সন্দেহ আছে। সেইটোৱে মই ক'লোঁ। মোৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতাৰ পৰা মই ওচৰৰ পৰা মানুহৰ লগত আছোঁ। সাধাৰণ মানুহৰ মনৰ বতৰা মই বুজি পাওঁ। চকু মুখ দেখিলে মই বুজি পাওঁ। সংখ্যালঘু মানুহৰ বিশ্বাসৰ চাৱনিয়ে মোক আশ্বস্ত কৰিছে যে এইবাৰ সংখ্যালঘু মানুহৰ কংগ্ৰেছৰ ভোট নাই, কেৱল সংখ্যালঘু মানুহৰ হৃদয়ত এবাৰ পদুম ফুলিছে।